নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম। আপুনি যদি এতিয়ালৈকে এখন চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনাৰ বাবে অতি ভাল খবৰ। মাত্ৰ আধাৰ কাৰ্ড হলে আপুনি লাভ কৰিব পাৰিব এখন চৰকাৰী ঘৰ। 16 এপ্ৰিলৰ ভিতৰত এই কাম কৰিলে অতি সোনকালে লাভ কৰিব আপোনাৰ চৰকাৰী ঘৰখন। কেনেকৈ আপুনি অনলাইন আবেদন কৰিব পাৰিব? অসম চৰকাৰে মুকলি কৰিছে নতুন ব্যৱস্থা। মাত্ৰ 4 দিন সময় আছে। 4 দিনৰ ভিতৰতে এই কাম সম্পন্ন কৰক আৰু এখন চৰকাৰী ঘৰ লাভ কৰক। নিজৰ মোবাইলতে কেনেকৈ আবেদন কৰিব আৰু সকলে লাভ কৰিব পাৰিব আৰু কেনেকৈ লাভ কৰিব আৰু এনে কি ভুল কৰিলে আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে চাওক আজিৰ ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দিয়াৰ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অকনো স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাই থাকিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক সময়ত এনে ধৰণৰ অধিক সহায়ক ভিডিঅ'সমূহ পাব পাৰে। তো চাই লওক আপুনি আপোনাৰ মোবাইলৰ স্ক্ৰিনত। আহক বন্ধুসকল আমি ভিডিঅ'লৈ আগবাঢ়ো। তো প্ৰথমে আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰ এপটো অপেন কৰি লওক আৰু অপেন কৰাৰ লগে লগে আপুনি সাৰ্চ বক্সত যাওক। সাৰ্চ বক্সত গৈ সাৰ্চ কৰক আৱাজ প্লাস 2024 এইটো সার্চ কৰাৰ লগে লগে এনেধৰণৰ আহি যাব। তো আৱাজ প্লাস 2024 এইটো ইনষ্টল কৰি ল'ব। মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ। ইয়াৰ পিছতে আকৌ আপুনি সাৰ্চত যাওক আৰু সাৰ্চ কৰক আধাৰ ফেচ আৰডি এইটো এনেধৰণৰ আহি যাব আৰু এইটো ইনষ্টল কৰি সকলো এলাও কৰি দিব। আপুনি প্ৰথমে আৱাজ প্লাস 2024 এপছটো অপেন কৰি ল'ব আৰু এইটো যি বিচাৰে সেইটো এলাও কৰি দিব আৰু এলাও কৰি দিয়াৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে সেল্ফ সাৰ্ভেত ক্লিক কৰি দিব আৰু সেল্ফ সাৰ্ভেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ড নাম্বাৰটো মাৰি দিব আৰু ইয়াৰ পিছতে অথেন্টিকেট সিলেক্ট কৰি দিব আৰু অথেন্টিকেট সিলেক্ট কৰি দিয়াৰ লগে লগে এনেধৰণৰ অপচন আহি যাব। আপোনালোকে সকলো এলাও কৰি দিব। কেমেৰাটোৰ অপচনটো এলাও কৰি দিয়াৰ লগে লগে আপোনাৰ কেমেৰাটো অপেন হৈ যাব আৰু আপোনাৰ আধাৰ কাৰ্ড অথেন্টিকেশন এইটো ভেৰিফাই কৰিবৰ কাৰণে আহি যাব। এনেধৰণৰ আপোনাৰ কেমেৰাত আপুনি চকুটো দেখুৱাই দিব আৰু এনেধৰণৰ কেমেৰাটো দেখুৱাৰ লগে লগে সেলফি কেমেৰা দি আপোনাৰ ৰেড সিগনেলটো গ্ৰীণ হৈ যাব আৰু এনেধৰণৰ আহি যাব KYC সাকসেসফুল এনেধৰণৰ আহি যাব আৰু এইটো ওকে কৰি দিব। ওকে কৰি দিয়াৰ লগে লগে এনেধৰণৰ অপচন আহি যাব। আপোনালোকে প্ৰথমে আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছতে আপোনালোকৰ ডিস্ট্ৰিক্ট যেটো হয় আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছতে আপুনি আপোনাৰ বিন্নাকান্দি আপোনাৰ ব্লকটো সিলেক্ট কৰি ল'ব আৰু ইয়াৰ পিছতে আপুনি আপোনাৰ পঞ্চায়তখন সিলেক্ট কৰি ল'ব। পঞ্চায়ত সিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ ভিলেজখন সিলেক্ট কৰি দিব। ভিলেজখন সিলেক্ট কৰি দিয়াৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ খোল খাব আৰু আপুনি লিখিবলৈ পাইছে একেবাৰে ওপৰত আছে এডিট সাৰ্ভেত ক্লিক কৰি দিব। আপোনাৰ যদি লোকেশনটো অফ থাকে অন কৰি দিব আৰু লোকেশনটো অফ কৰি দিয়াৰ লগে লগে আপুনি আকৌ বেক আহি যাব আৰু বেক অহাৰ লগে লগে আপুনি আকৌ ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে এনেখন ফৰ্ম ওপেন হ'ব আৰু এই ফৰ্মখন দেখিবলৈ পাইছে। আপোনালোকে ভালকৈ চাই লওক একেবাৰে ওপৰৰ পৰা তললৈকে। আপোনালোকে একেবাৰে ওপৰত দেখিবলৈ পাইছে। একেবাৰে ওপৰত চাওক আপোনালোকে একেবাৰে ওপৰত দিয়া আছে নেম অফ দা হেড। এইটো আপোনালোকৰ যিজনৰ নামতে এপ্লাই কৰিব বিচাৰে ঘৰখন তেওঁৰ নাম দিব। ইয়াৰ পিছত তেওঁৰ আধাৰ কাৰ্ডটো দিব। ইয়াৰ পিছতে তেওঁৰ জব কাৰ্ড থাকিলে জব কাৰ্ডৰ নাম্বাৰটো দি দিব। তো জব কাৰ্ড কেনেকৈ ওলাই আপুনি আপোনাৰ জব কাৰ্ড যদি আছে কেনেধৰণে ওলাব আপুনি গুগলত সাৰ্চ কৰি দিয়ক জব কাৰ্ড লিখাৰ লগে লগে এনেধৰণে আহি যাব আৰু এইটো প্ৰথমে ক্লিক কৰি দিব আৰু এনেধৰণৰ ওপেন হৈ যাব। আপুনি আপোনাৰ প্ৰথমে ডিস্ট্ৰিক্টটো সিলেক্ট কৰি দিব। ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনাৰ ব্লকটো সিলেক্ট কৰিব লাগিব আৰু আপোনাৰ পঞ্চায়তখন সিলেক্ট কৰি ল'ব লাগিব আৰু ইয়াৰ পিছত এনেধৰণৰ ওপেন হৈ যাব আৰু ইয়াৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে আৰু আনৰ 3 নম্বৰটো আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। এইটোত ক্লিক কৰি দিব আৰু এইটোত ক্লিক কৰি দিয়াৰ লগে লগে সকলো জব কাৰ্ড আহি যাব আপোনাৰ পঞ্চায়তৰ আণ্ডাৰত যিমান আছে। আপোনাৰ নামটো বিচাৰি ওলাবলৈ আপুনি ওপৰৰ 3 ডটত ক্লিক কৰি দিয়ক আৰু ফাইণ্ড পেজত ক্লিক কৰি দিয়ক। ফাইণ্ড পেজত ক্লিক কৰি আপোনাৰ নামটো ওপৰত লিখি দিয়ক আৰু নামটো লিখাৰ লগে লগে আপোনাৰ যদি নামত জব কাৰ্ড আছে তেনেহ'লে আহি যাব আৰু আপুনি নাম্বাৰটো কপি কৰি লওক বা লিখি লওক কৰবাত। তাৰ পিছতে আপোনালোকে চাই লওক আপোনালোকে জিমেইল হয় ফিমেইল নে মেইল হয় সেইটো দি দিব আৰু ইয়াৰ পিছতে চাই লওক আপোনালোকে কোনটো কেটাগৰীৰ হয়। তো আমি বৰ্তমানে যিসকলে মই আদাৰ্ছৰ হওক তো আদাৰ্ছ দিম। ইয়াৰ পিছত আপোনালোকে চাই লওক এইজ যেটো আপোনালোকৰ আধাৰ কাৰ্ডত আছে সেইটোৱে দিব এইজ আৰু ইয়াৰ পিছতে আপোনালোকে চাই লওক মেৰিটেল ষ্টেটাছ আপোনালোকৰ বিবাহিত নে অবিবাহিত নে কি সেইটো আপোনালোকে দি দিব আৰু ইয়াৰ পিছতে আপোনালোকে চাই লওক নেম অফ দা ফাদাৰ। তো আপোনালোকে আপোনালোকৰ দেউতাকৰ নামটো দি দিব আৰু ইয়াত যিকোনো এটা মোবাইল নাম্বাৰ দি দিব। কোনো এটা মোবাইল নাম্বাৰ দিব যিটো এবাৰো আগতে ৰেজিষ্টাৰ হোৱা নাই এইটোত। তো এইটো মোবাইল নাম্বাৰ দিব। ইয়াৰ পিছত আপোনালোকে চাই লওক লিটাৰেচি এইটোত আপোনালোকে দি দিব। এইটোত আপোনালোকে কোনখন কিমানখিনিলৈকে পঢ়িছে সেইটো দি দিব আৰু ইয়াৰ পিছতে চাই লওক অকুপেশ্যন আছে আপোনালোকৰ অকুপেশ্যন কি আপোনালোকৰ অকুপেশ্যন যেটো হয় সেইটো দি দিব আৰু ইয়াৰ পিছতে চাই লওক নম্বৰ অফ ফেমিলি আপোনালোকৰ ফেমিলিত কিমানজন মানুহ আছে সেইটো দিব আৰু যদি আপোনালোকে এজনতকৈ বেছি দিয়ে তেনেহ'লে সেইজনৰো আধাৰ কাৰ্ড আপলোড কৰিব লাগিব। তো ইয়াত যিমান দিব আপোনালোকে দিব পাৰিব যিমান হয় মানুহ সেইটোৱে আৰু ইয়াতে চাই লওক এনি ডিষ্ট্ৰিবিউশ্যন এইটো ন কৰি দিব। ইয়াৰ পিছতে তো এইটো চাই লওক এনি মেম্বাৰ্ছ উইথ ক্ৰিটিকেল ইলনেছ এইটো আপোনালোকৰ মেম্বাৰৰ কোনোবা ক্ৰিটিকেল কোনো এনে ধৰণৰ ৰোগত আছে নেকি তো আপোনালোকে এইটো নন কৰি দিব আৰু যদি থাকে তেনেহ'লে দিব ইয়েছ আৰু ইয়াৰ পিছতে চাই লওক ফেমিলি ইনকাম বছৰত 3 লাখৰ ভিতৰত দিব। যদি 3 লাখৰ ওপৰত দিয়ে তেনেহ'লে এপ্লাই নহ'ব আৰু ইয়াৰ পিছত সকলো কৰাৰ পিছতে সেভ এণ্ড নেক্সট মাৰি দিব। তো মই এইখিনি ফৰ্ম ফিল আপ কৰি সেভ এণ্ড নেক্সট মাৰি আছোঁ। ইয়াৰ পিছত দেখাই আছোঁ আপোনালোকক।
আৰু ইয়াৰ পিছত চাই লওক এনেধৰণৰ আহি যাব এনেধৰণৰ অহাৰ লগে লগে আপোনালোকে ফেমিলি মেম্বাৰ যদি এজন দিছিলে এজনৰ কাৰণে এনেধৰণৰ নাহে যদি এজনৰ ওপৰত দিছে দুজন বা তিনিজন সেই সকলৰো আধাৰ কাৰ্ড ভৰিব লাগিব তো মই দুজন দিছিলো সেই কাৰণে এইজনৰ 2 নম্বৰজনৰ আধাৰ কাৰ্ড ভৰিব প্ৰথমে সেইজনৰ আধাৰ কাৰ্ডৰ যিটো নাম হয় সেইটো দিম ইয়াৰ পিছতে আধাৰ কাৰ্ডৰ নম্বৰটো দিব লাগিব ইয়াৰ পিছতে আপোনালোকে মেইল নে ফিমেল সেইটো দিব লাগিব ইয়াৰ পিছতে ৰিলেশনশ্বিপ উইথ হেড এইটো যিজনৰ নামতে আপুনি ঘৰখন এপ্লাই কৰিব সেইজনৰ কি হয় ৰিলেশনত সেইটো দিব লাগিব ইয়াৰ পিছতে এজ দিব লাগিব কিমান হয় আৰু ইয়াৰ পিছত দিব লাগিব মেৰিটেল ষ্টেটাস ইয়াৰ পিছতে মোবাইল নম্বৰ আৰু এই সেম একেবাৰে সেইটোৰ নিচিনা এইখনো ফৰ্ম ফিল আপ কৰিব লাগিব আৰু ফৰ্ম ফিল আপ কৰি এড মেম্বাৰ কৰিব লাগিব মেম্বাৰ কৰাৰ পিছত এনেধৰণৰ আহি যাব সিলেক্ট বেনিফিচিয়াৰী ইয়াত খালি বক্সত টিক মাৰ্ক লগাই আপোনালোকে আকৌ নেক্সট সেভ এণ্ড নেক্সট মাৰি দিব আৰু ইয়াৰ পিছত এনেধৰণৰ আহি যাব আৰু এনেধৰণৰ দেখিবলৈ পাইছে আপোনালোকে একাউণ্ট আই হেভ ডন্ট একাউণ্ট এইটোত ক্লিক কৰি দিব আৰু এইটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেধৰণৰ দেখিবলৈ পাইছে ডাইৰেক্টলি আৰু এখন পেজলৈ আহি যাব তো ইয়াত আপোনালোকৰ ঘৰৰ ৰিলেটেড কিছু প্ৰশ্ন আছে এইটো আপোনালোকে দিব লাগিব আৰু ইয়াৰ চাই লওক আপোনালোকে একেবাৰে ওপৰৰ পৰা তললৈকে মই এটা কৰি ফিল আপ কৰি দেখাই আছোঁ আপোনালোকক কোনটো কেনেকুৱা দিব লাগে তো প্ৰথমে চাই লওক আপোনালোকে ঘৰখন নিজৰ নে ভাড়া ৰাখি আছে আপুনি নিজৰ দিব নিজে অন দিব ইয়াৰ পিছত আপোনালোকৰ কাচ্চা নে পকা ঘৰ এইটো কাচ্চা দিব ইয়াৰ পিছতে আকৌ আপোনালোকৰ চাই লওক রুফটো কাঁচা নে পকা এইটো কাঁচা দিব আৰু ইয়াৰ পিছতে আপোনালোকে চাই লওক নাম্বাৰ অফ দা ৰুমছ আপোনাৰ ৰুমত কেইটা ৰুম আছে এইটো আপোনালোকে এটা দিব ইয়াৰ পিছতে আপুনি চাই লওক লেট্ৰিন ফেচিলিটি আপোনাৰ ঘৰত আছে নেকি এইটো ন কৰি দিব আৰু ইয়াৰ পিছতে আপোনালোকে চাই লওক আপোনাৰ ঘৰৰ মেইন উপাৰ্জন কি আপোনালোকৰ এইটো দি দিব আৰু ইয়াৰ পিছত চাই লওক আপোনালোকৰ চকীয়া বা চাৰিচকীয়া বাহন আছে নেকি যদি নাই তেনেহ'লে ন কৰি দিব আৰু ইয়াৰ পিছত চাই লওক আপোনালোকে ইয়াৰ পিছত চাই লওক আপোনালোকে খেতি কৰাৰ বাবে কিবা গাড়ী আছে নেকি তো এইটো ন কৰি দিব আৰু ইয়াৰ পিছতে আপোনালোকে ইয়াৰ তিনিওটা ন কৰি দিব তো ইয়াৰ পিছত চাই লওক আপোনালোকৰ ঘৰৰ কোনোবাই ইনকাম টেক্স দিয়ে নেকি এইটো ন কৰি দিব ইয়াৰ পিছত চাই লওক আপোনালোকৰ কোনো প্ৰফেশনাল টেক্স দিয়ে নেকি এইটো ন কৰি দিব আৰু ইয়াৰ পিছত চাই লওক আপোনালোকৰ 2 একৰ জমিন মাটি আছে নেকি এইটো ইয়েস কৰি দিব আৰু ইয়াৰ পিছতটো ন কৰি দিব আৰু ইয়াৰ পিছতটো আপোনালোকৰ চাই লওক আৰু ইয়াৰ পিছত যি কেইটা আছে সকলো ন কৰি দিব আৰু ইয়াৰ পিছত সেভ এণ্ড নেক্সট মাৰি দিব সেভ এণ্ড নেক্সট মাৰি দিয়াৰ লগে লগে এনেধৰণৰ এখন পেজ খোল খাব পিকচাৰত ক্লিক কৰি দিব আৰু এই পিকচাৰত ক্লিক কৰি দি আপুনি আপোনাৰ কেঁচা ঘৰখনৰ ফটো মাৰিব আপোনাৰ সৈতে আৰু ফটো মাৰি আপোনালোকে সেভ এণ্ড নেক্সট মাৰি দিব আৰু সেভ এণ্ড নেক্সট মাৰাৰ লগে লগে এখন নতুন পেজ খোল খাব আপোনালোকে এনেকুৱা এখন পেজ খোল খাব আৰু একেবাৰে ওপৰত যিটো দেখি আছে বেনিফিচিয়াৰী এইটো ন কৰি দিব আৰু এইটো ন কৰি দিয়াৰ লগে লগে এইটো তলত আপোনাৰ ঘৰৰ কোনটো ডিজাইন লাগে এইটো সিলেক্ট কৰি দিব আৰু সিলেক্ট কৰি আপুনি প্ৰসেডত ক্লিক কৰি দিব আৰু প্ৰসেডত ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ আপুনি যিখিনি ভৰিছিলে ফৰ্ম সকলো আহি যাব আৰু এইখিনি আপুনি আকৌ ভালকৈ চাই ল'ব আৰু যদি শুদ্ধ হৈছে প্ৰসেডত ক্লিক কৰি দিব আৰু প্ৰসেডত ক্লিক কৰি দিয়াৰ লগে লগে সাকসেসফুল ইয়োৰ সাৰ্ভে কমপ্লিট প্লিজ আপলোডেড ওকে মাৰি দিব আৰু ওকে মাৰাৰ লগে লগে অটোমেটিক্যালি বেক আহি যাব আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে 2 নম্বৰৰ অপচনত দেখিবলৈ পাইছে আপলোড সেভড সাৰ্ভে ডাটা এইটোত ক্লিক কৰি দিব আৰু এইটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডাটাটো দেখাব আপোনালোকে আৰু সিলেক্ট অলত ক্লিক কৰি টিক লগাই দিব আৰু টিক লগাই আধাৰ কাৰ্ড ভেৰিফাইডত ক্লিক কৰিব আৰু জব কাৰ্ড ভেৰিফাইডত ক্লিক কৰিব আৰু আপলোড ৰেকৰ্ডত ক্লিক কৰি দিব আৰু আপলোড ৰেকৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় প্ৰসেসিং ল'ব আৰু প্ৰসেসিং লোৱাৰ পিছতে আপোনাৰ সম্পূৰ্ণ আপলোড হৈ যাব ডাটাবোৰ আৰু সাৰ্ভে সেভড সাকসেসফুলি আহি যাব আৰু এইটো যেটো নাম্বাৰ আহিছে এইটো ৰাখি ল'ব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ আপুনি সহজে বুজি পালে যদিহে প্ৰশ্ন থাকে কমেন্টত সোধক মই উত্তৰ দিব চেষ্টা কৰিম ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব লাইক আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰক আমাৰ চেনেলত চৰকাৰী আঁচনিৰ বিষয়ে বহু ভিডিও আছে চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব